লাচিত মৈদাম অসমৰ জাতীয় বীৰ সেনাপতি লাচিত বৰফুকনৰ সমাধিস্থলী হৈছে লাচিত মৈদাম। লাচিত মৈদামক অসমীয়া জাতিৰ স্বাভিমান আৰু বীৰত্বৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই মৈদামটি যোৰহাট জিলাৰ লাহদৈগড়ৰ হোলোঙাপাৰত অৱস্থিত। ১৬৭২ খ্ৰীষ্টাব্দত শৰাইঘাটৰ যুদ্ধ জয়ৰ পাছত ৰাজধানী ৰংপুৰত আয়োজিত বিজয় উৎসৱত অংশগ্ৰহণ কৰিবলৈ অহাৰ পথত বীৰজনৰ আকস্মিক বিয়োগ হোৱাত যোৰহাট জিলাৰ হোলোঙাপাৰতে জাতীয় বীৰ লাচিত বৰফুকন দেৱৰ মৈদাম দিয়া হয়। বৰ্তমান অসম চৰকাৰে লাচিত বৰফুকনৰ স্মৃতি যুগমীয়া কৰিবৰ বাবে লাচিত মৈদাম স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প হাতত লৈছে। ১২৫ ফুট উচ্চতাৰ বীৰ লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰাৰ লগতে লাচিত ভৱনো সাজি উলিয়াইছে। প্ৰতি বছৰে ২৪ নৱেম্বৰত লাচিত মৈদাম সংৰক্ষিত সমিতিৰ উদ্যোগত লাচিত দিৱস পালন কৰা হয়। লগতে ৩১ জানুৱাৰীত মেডাম মেফিৰো আয়োজন কৰা হয়। লাচিত মৈদাম কেৱল এটা সমাধি নহয়, ই অসমীয়া জাতিৰ সাহস, নেতৃত্ব আৰু দেশপ্ৰেমৰ জীৱন্ত স্মাৰক।